দুপৰীয়া যে মানুহজন আহিছে সঁচাকৈ দেই দোকানখনলৈ আহক আহক বহক আপোনাৰ ঘৰ ক'ত এনে বৰ্তা চতিয়াত ন আহিছে অ' বৰ্তা দুপৰীয়া যে আহিছে আপুনি এজন বয়সস্থ মানুহ আপুনি ক'ৰ পৰা খোজকাঢ়ি আহি আছে হয় হয় আমাৰ এই দোকানৰ ছাইডৰ এইজন ৰঞ্জুৱে চব্জি বেপাৰ কৰে সেয়া ৰঞ্জুৰ চব্জি দোকান ৰঞ্জুৱে মানে সেই মানুহজন চাইডে চাইডে এইপিনৰ পৰা আহি আছিলেতো ৰাস্তাই ৰাস্তাই তাকে ৰঞ্জুৱে মানুহজন ৰাস্তা পাৰ হ'ব নোৱাৰে দেখি পাৰ কৰি আনিলে সি চব্জি দোকানখন ইয়াতে এৰিলে সিও মানুহৰ প্ৰতি মৰমীয়াল আচলতে কি চব্জি দোকান দিয়ে যদিও মানে বহুত মৰমীয়াল ল'ৰা মানুহৰ প্ৰতি মৰম ৰাখে সেইকাৰণে মানুহজনক আনি কি এই পানী এবটলো আনিলে আৰু এই বৰ্তাজনকো মানে পানী দুনি অকণমান খুৱাবলৈ যত্ন কৰিছে বৰ্তা আপোনাৰ এতিয়া ঘৰটো চতিয়া কোন জেগাত বুলি ক'লে হয় বৰ্তা আপুনি এইপিনৰ পৰা ঢেকীয়াজুলি চাইডৰ পৰা ক'ৰ পৰা খোজকাঢ়ি আহিছিলে বাৰু বেছি দূৰ নহয় আৰু এই ৰাস্তাতে নামাই দিছেতো হয় হয় আপুনি গ'ল কিয় তালৈ সেইপিনে গৈছিলে কিয় না মানে নামিম ইয়াত হয় উঠোতে মই কৈছোঁ পইচাও কিমান লৈ গ'ল 150 লৈ গ'ল কোনে লৈ গ'ল 150 টকাটো নাই এই চেগাৰে লৈছে চেকাৰে মানে টাউনৰ পৰা ন টাউনৰ হয় আপোনাৰ লগত এতিয়া পইচা পাতি আছেনে নাই পইচা পাতি নাই আপুনি খোজকাঢ়ি আহিছে যে গাড়ী ভাড়া নাই নেকি আপোনাৰ হা হা এই বৰ্তাজনে মানে পইচা খুজনীয়া কৰি মাগি ফুৰে সেইকাৰণে খোজকাঢ়ি আহিছিলে মানে ইয়াৰ দোকান বজাৰটো আপুনি খুজিব ন বৰ্তা সঁচাকৈ আপুনি বৰ্তা কিমানমান বয়স হ'ল আপোনাৰ আপোনাৰ এতিয়া 80 হ'ল নেকি বাৰু 80 বছৰ 4 কুৰিৰ বেছি হ'ল ন আপোনাৰ তাকে বৰ্তাক মানে 4 কুৰিৰ বেছি হ'ল বৰ্তাৰ লকডাউনৰ পৰা বহুত মানুহ মৰমীয়াল হৈ গ'ল আপোনালোকৰ দৰে বয়সস্থ মানুহ দেখিলে গাড়ীত উঠাই লৈ যাব বহুতকে আপোনালোকক দেখিছোঁ পালে গাড়ীত উঠাই লৈ যায় মানুহৰ মৰম বহুতেই বেলেগ হৈ গ'ল আপোনালোকৰ দৰে বয়সস্থ মানুহ যে ৰাস্তা পাৰ হ'বলৈ দেখিলে আজিকালি যে কলেজীয়া স্কুল ল'ৰা ছোৱালীও যে পাৰ কৰি দিয়ে বহুত ভাল লাগিছে ধুনীয়া মেছেজ এটা দিছে স্কুলীয়া ল'ৰা ছোৱালী কলেজীয়া ল'ৰা ছোৱালীও আপোনালোকৰ দৰে বয়সস্থ মানুহ দেখিলে বৰ্তা পাৰ কৰি লৈ যায় হয়নে নহয় সঁচাকৈ বহুত ভাল লাগে তাকে মই ভিডিঅ'টো আপোনালোককো দেখাম বৰ্তালোকৰ দৰে মানুহ দেখিলে অলপ সহায় কৰা সেইকাৰণে বৰ্তা আপুনি দুপৰীয়া সোমাল আপুনি ফল মূল কেইটামান মই দিওঁ আৰু আপুনি এতিয়া পইচা মাগি সময় নহ'ব এইফালে গৈ এতিয়া আপোনাক মই দোকানৰ মুখতে আপোনাক টেম্পু এখনত উঠাই দিওঁ নেকি আপুনি মিছন চাৰিআলিত নামিবগৈ তেনেকৈ মই নমাই দিম আৰু আপোনাক মই এতিয়া কিবা ফল মূল কেইটামানো দি আপুনি ঘৰত খাবগৈ ঘৰত কোন কোন আছে আপোনাৰ বোৱাৰী আছে ন ঠিক আছে আপোনাৰ ইমান বয়সত এতিয়া ল'ৰা বোৱাৰী আছে যেতিয়া আপোনাৰ চোৱা চিতা নকৰে নেকি বাৰু ল'ৰা বোৱাৰীয়ে বেয়া নাপাব আপোনাক কথাটো সুধিছোঁ হয় 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 আপুনি পৰাপক্ষত বৰ্তা এটা কাম কৰিব ইমান আপোনাৰ বয়সো হৈছে আপুনি ইমান বয়সত পূজা মেলা নকৰিব ঘৰত থাকিব কাৰণ চৰকাৰে আপোনাক বৃদ্ধ পেঞ্চনো দিয়ে চাগৈ হয়নে নহয় চৰকাৰী ঘৰ পাইছেনে নাই আপুনি বৃদ্ধ পেঞ্চন পায়নে নাপায় ঘৰ দুৱাৰ একো নাই আপোনাৰ সেইকাৰণে আপুনি এনেকৈ খুজি মাগি ঘূৰি থাকে ন এইবিলাক আপোনাৰে বস্তু ন ঠিক আছে আপোনাক ফল মূল কেইটামান মই দিম আপুনি খাব তাৰপৰা টেম্পুত উঠাই দি দিব সঁচাকৈ দুপৰীয়া অতিথি ভগৱান হয় আপুনি যে দুপৰীয়া আহি পেলাই অলপ খোজকাঢ়ি তাৰপিছত আপুনি ডালিম চালিম এটাও খাব আৰু আপুনি চাহ তাহ খাবলৈ ৰাতিপুৱা এই আখৈ এপেকেটো আপোনাক ভৰাই দিলোঁ নালাগে আপুনি খাবগৈ আপুনি খাব আৰু ব'লক আপুনি এতিয়া বহি থাকিব নালাগে আপুনি ঘৰো পাবগৈ লাগিব আৰু কমলা দুটামানো দিব লাগিব ভৰাই দিছোঁ আৰু পইচা এটা লৈ তাকে বৰ্তাজন মানে আপোনাক সেইকাৰণে ৰখাই নথওঁ সেইকাৰণে বৰ্তাজনক দেখুৱালোঁ দুপৰীয়া এই বৰ্তাজন আহিছিলে সেইকাৰণে মানে বৰ্তাজনক টেম্পু এখনত উঠাই পঠিয়াই দিওঁ মানুহ হিচাপে এই মানুহজনক গাড়ী এখনত উঠাই দিয়াটো আমাৰ কৰ্তব্য সেইকাৰণে বৰ্তাজনে ঘূৰি নুফুৰিব আপুনি কিমান গাড়ী দেখিছে মানে আপুনি ঘূৰি নুফুৰিব ইয়াত কিমান গাড়ী ঘোঁৰা দেখিছে সেইকাৰণে আপুনি ইমান ঘূৰা ফুৰা কৰি বিচাৰিব মই আপোনাক ভাড়াটো দি পেলাই আহা বয়সস্থ মানুহজন কেনেকৈ ঘূৰি আছোঁ দোকান চাইডে নমাই থৈ যাব মানুহজনক দুপৰীয়া মানুহজন আহিছে চকুৰে নেদেখে 10 টকা ভাড়াটো কাটিবা আৰু ভাড়াটো কাটি
এই বুঢ়াজনক ভালদৰে নমাৰিবা হা। চতিয়া গাড়ী এখনত উঠি ল'ব মিছন চাৰিআলিলৈকে ভাড়া দিছোঁ নালাগে আপুনি চতিয়া গাড়ী এখনত উঠাই দিবা হা বাবু।